নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বন্ধুসকল, আজি মোৰ এই মুৰ্গীখিনি 3 দিন হৈছে, মানে যিখিনি ব্ৰইলাৰ আকৌ মই 1600 পোৱালি ভৰালোঁ আৰু 1600 পোৱালি আজি দিয়া মোৰ 3 দিন হৈ গ'ল। আৰু এই 3 দিনত মই ব্ৰুডিংটো কেনেকৈ কৰিছোঁ, কি খুৱাইছোঁ, কি মেডিচিন ইউজ কৰিছোঁ, কেনেকৈ ব্ৰুডিং কৰিছোঁ এই 3 দিন মই গৰমৰ কাৰণে, আৰু লগতে মেডিচিন কি টাইমত মই কিমান মেডিচিন মিক্স কৰিছোঁ, পানী কিমান বাৰ দিছোঁ, আৰু আপোনাৰ কেনেদৰে মই কেয়াৰ ল'ব লাগিব এই ব্ৰুডিঙত গৰম দিনত, এই সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। বন্ধুসকল, এতিয়া ৰাতি 12:30 বাজিছে আৰু মই ফাৰ্মত আছোঁ। আৰু এই 12:30 বজাতো মই যিহেতু ঠাণ্ডাৰ দিনত আগৰ যিটো বেটছ আছিলে সেই বেটছটোত মই যেতিয়া পালন কৰিছিলোঁ, মই 12:30 নালাগে আপুনি প্ৰতি আধা ঘণ্টা মূৰে মূৰে বা এঘণ্টা মূৰে মূৰে আমি মুৰ্গী পোৱালিখিনি খেদাই থাকিবলগীয়া হৈছিলে। থুপ খাই থাকে সেই একে জেগাত। সেইকাৰণে আৰু আজি চাওক, এইখিনি যিটো এতিয়া বৰ্তমান মে' মাহ হয়, আজি 22 তাৰিখ, আৰু সেইকাৰণে এতিয়া যিহেতু গৰম পৰিছে আৰু দিনৰ ভাগত 37 ডিগ্ৰী চেলচিয়াছ হৈ আছিলে, আৰু এতিয়া বৰ্তমান 29, 27 এনেকুৱা চলি আছে। আৰু মোৰ ভিতৰত যিহেতু মই বাল্ব লগাই দিছোঁ, দেখিছে GLX বাল্ব লগোৱা আছে ইয়াত 100 ৱাটৰ, আৰু মই ইয়াত 3 লাইন লগাইছিলোঁ। প্ৰতিটো ব্ৰুডিঙতে মই চেম্বাৰত 5টা বাল্ব লগাইছিলোঁ, কিন্তু 5টা দিয়াৰ লগে লগে বেছি হিটটো আহি যায়। হিটটো হৈ যোৱাৰ কাৰণে মই এতিয়া কমাই দিলোঁ। এতিয়া জাষ্ট 3টা বাল্ব ইউজ কৰি আছোঁ, আৰু এটা LED বাল্ব ইউজ কৰিছোঁ, যিটো আপোনাৰ অট'মেটিক, মানে এইটো চাৰ্জিং লাইট। এইটো অট'মেটিক চাৰ্জ হৈ থাকে, আৰু যেতিয়া কাৰেণ্টটো গুচি যায় জ্বলি থাকিব পোহৰটোৰ কাৰণে। নহ'লে মুৰ্গী পোৱালিবিলাকে যদি আন্ধাৰ হৈ যায় তেতিয়াহ'লে খুব চিঞৰে মানে, আৰু বা খাব নাপাব। সেই গতিকে যদি কাৰেণ্টটো নাথাকেও কোনো অসুবিধা নহয়, মানে এই বাল্বটোৱে সহায় কৰিব। তো সেই গতিকে আমি প্ৰথম যেতিয়া ব্ৰুডিং চেম্বাৰত ৰাখোঁ, আমি আৰু যদি ইনভাৰ্টাৰ নাথাকিলেও এই কামটো চলি যায় আপোনাৰ গৰম দিনকেইটা। কিন্তু ঠাণ্ডা দিনকেইটাতো আমাৰ উপায় নাই। ঠাণ্ডা দিনকেইটাত আমি অলপ কষ্ট কৰি হ'লেও মানে গেছ ব্ৰুডাৰটো আনিবই লাগিব। গেছ ব্ৰুডাৰ লাগিবই। আৰু এতিয়া পোৱালিবিলাকে ধুনীয়াকৈ খেলি আছে, দেখিছে আপোনালোকে, থুপ খাই থকা নাই। চাওক আপোনালোকে এই দূৰত থকাখিনি চাওক। 4টা চেম্বাৰ বনাই দিছোঁ মই, আৰু এই চেম্বাৰ যিটো গোলাই আছে সেই গোলটো মই কৈ দিছোঁ আপোনালোকক। 5.5 ফুট, আমি 5.5 ফুট মিডলৰ পৰা মেইন পইণ্ট লৈ কিনি তাৰ পৰা আমি এটা গোলকৈ ৰছী মাৰি কিনি কৰিছিলোঁ, আৰু এইটো 11 ফুট আছে বহলটো। আৰু ইয়াত আমি 400 কৈ ৰাখিছোঁ প্ৰতিটো চেম্বাৰত পোৱালি। আৰু ইয়াত আমি ফিডাৰ দিছোঁ, 8টা ফিডাৰ, 8টা ড্ৰিংকাৰ এনেকৈ দিছোঁ। এতিয়া কাইলৈৰ পৰা আমি অহাকালিৰ পৰা ফিডাৰ আৰু বহাম। ইয়াত 10টা ফিডাৰ, 10টা ড্ৰিংকাৰ এনেকৈ কৰিম। আৰু দেখিছে প্ৰথম দিনা মই কি কৰিছিলোঁ, আপোনালোকক আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ যে ব্ৰুডিঙৰ চেম্বাৰ বনাওঁতে মই ইয়াত ওপৰত ভুচিখিনিৰ ওপৰত মই পেপাৰ দিছিলোঁ, নিউজ পেপাৰ, দেখিছিলে। আৰু আজি 3 ডেইজ হৈ গ'ল, দেখিলে নাই? মই 3 ডেইজ হৈ যোৱাৰ কাৰণে মই আজি এইখিনি আঁতৰাই দিলোঁ। আৰু এইখিনি 3 ডেইজ হৈ গ'ল, আৰু 3 ডেইজ হৈ যোৱাৰ কাৰণে মই যিখিনি পেপাৰ আছিলে সেই পেপাৰখিনি গোটেইখিনি মানে চফা কৰি পেলাই দিলোঁগৈ। আৰু এতিয়া ভুচি চৰি আছে। আৰু লগালগ আমি কি কৰিছোঁ, এইখিনি যিখিনি ফিডাৰ আছে সেই ফিডাৰখিনি আমি ষ্টেণ্ড লগাই দিছোঁ। চাওক, ফিডাৰত ষ্টেণ্ড দি দিছোঁ, কাৰণ নহ'লে পোৱালিবিলাকে বহি তলৰ পৰা খাই থাকে, আৰু তলত যেতিয়া বহি খাবলৈ অভ্যাস হৈ যায় তেতিয়াহ'লে পোৱালিবিলাকৰ লেম্বাৰ্ড হোৱাটো, মানে লেম্বাৰ্ডৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়। তো সেই গতিকে আমি ফিডাৰ, ড্ৰিংকাৰ সকলোৰে ষ্টেণ্ড লগাই অলপ ওখ কৰি দিছোঁ, যাতে পোৱালিবিলাকে কিবা খাবলৈ হ'লে, পানী হওক মানে দানা হওক, থিয় হৈ খাবলগীয়া হয় সেইবাবে। আৰু এটা কথা আপোনালোকক কওঁ, যদি আমি নিউজ পেপাৰখিনি যেতিয়া চেঞ্জ কৰোঁ, মানে আঁতৰাই দিওঁ, তেতিয়াহ'লে সেই নিউজ পেপাৰখিনি আমি ডাইৰেক্টলি উঠাই লৈ যাব নালাগে দাঙি কিনি। তেতিয়া কি হয়, ইহঁতৰ মলবিলাক ইয়াতে ভুচিখিনিত পৰি থাকি যায়, আৰু সেইটো এটা গেছো হ'ব পাৰে, আৰু লেতেৰা হৈ যায়। সেই গতিকে আমি কি কৰোঁ, নিউজ পেপাৰখন আমি পকাই ঘূৰাই সেইখিনি নপৰাকৈ তেনেকৈ উঠাই লৈ যাব লাগিব গোল কৰি কিনি।
আৰু মেডিচিনৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে আজি ডে 3 যিহেতু ডে 1ত আমি প্ৰথম অনাৰ লগে লগে আমি কি কৰিলোঁ, প্ৰথম দিনা অনাৰ লগে লগে আমি ইহঁতক গুড়ৰ পানী দিলোঁ, 2.5 ঘণ্টা দিলোঁ। একচুৱেলি 3 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত মানে পিছত আৰু দানাটো দি দিব পাৰি। 3 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টামান আমি যদি গুড়ৰ পানীটো খুৱাই দিওঁ যথেষ্ট হৈ যায়। তো আমি গুড়ৰ পানী দিলোঁ মিক্স কৰি কিনি, গুড় মিক্স কৰি কিনি, আৰু তাৰপিছতে আমি দানা দিয়া ষ্টাৰ্ট কৰিলোঁ। প্ৰি ষ্টাৰ্টাৰ দানা কোম্পানীয়ে অলৰেডি পেলাই থৈ গৈছিলে, মানে ইয়াত ডেলিভাৰী দি থৈ গৈছিলে। তাৰপিছতে সেইখিনি দিয়াৰ পিছত আমি দানা ষ্টাৰ্ট কৰি দিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত আমি যিটো পানীত চেনিটাইজাৰ এটা আহে পানীৰ কাৰণে, প্ৰি-ভিৰ বুলি আহে আমাৰ কোম্পানীত, সেইটো আমি এইটো উল্টি খাই আছে দেখিছেনে? এনেকৈ উল্টি খাই থাকিলে, এতিয়া যদি মই নাথাকিলোঁ হ'লে এইটো ৰাতিপুৱালৈকে নাথাকিলে হয়। এনেকৈ এইটো কাৰণে মানে মাজে মাজে আমি পোৱালিবিলাক চেক কৰি থাকিবলগীয়া হয়। আৰু সেইটো কাৰণে এতিয়া মই ৰাতি 12:30 বজাতো ইয়াতে আছোঁ। আৰু প্ৰিভিৰটো আমি মিলাওঁ আমাৰ 10 লিটাৰ পানীত 2 গ্ৰাম কৰি মিলাওঁ। আৰু এতিয়া আমি 40 লিটাৰ পানী এবাৰত দি আছোঁ। 30 লিটাৰ দি আছিলোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ 40 লিটাৰ, যিহেতু গৰম হয় পানীটো অলপ খাইছে পোৱালিবিলাকে, সেই গতিকে। তাৰপিছত আমি প্ৰিমিয়াম চি বুলি এটা মিলাওঁ, যিটো আমাৰ পোৱালিবিলাকৰ ইমিউন ছিষ্টেমটো বঢ়াই দিয়ে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই দিয়ে। সেইকেইটাৰ কাৰণে সেইটো মেডিচিনটো খুৱাওঁ প্ৰতি লিটাৰত মানে 1 ml কৰি। তো তেনেকৈ। আৰু ডে 2ৰ পৰা কিন্তু আমি আপোনালোকক কৈ দিছোঁ, মই যোৱাকালিৰ পৰা আমি ৰাতিৰ পৰা আমি এণ্টিবায়'টিক ইউজ কৰিছোঁ। 3 দিনৰ কাৰণে ইউজ কৰিম এণ্টিবায়'টিক। আৰু এণ্টিবায়'টিকটো আমি ইউজ কৰি আছোঁ, অক্সিমাইচিন বুলি এণ্টিবায়'টিক আছে, সেই এণ্টিবায়'টিকটো ইউজ কৰিছোঁ। সেই অক্সিমাইচিন এণ্টিবায়'টিকটো আমি 3 দিন ইউজ কৰিম। আজি দিলোঁ, যোৱাকালি দিলোঁ, আজি দিলোঁ আৰু অহাকালি দিম। আৰু কেলছিয়াম, লগতে কেলছিয়াম আমি আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু কেলছিয়ামটো যদি আমি সৰুৰ পৰা ষ্টাৰ্ট কৰি দিওঁ, তেতিয়াহ'লে আমাৰ পোৱালিখিনি লেমবাৰ্ড হোৱাৰ পৰা বহুতখিনি চান্স কমি যায়। লেমবাৰ্ডৰ পাৰ্চেণ্টেজটো আমাৰ বহুতখিনি কম ওলাব। তো সেই গতিকে আৰু যিটো কেলছিয়াম হয়, সেই কেলছিয়ামটো মই কেলচিচিক বুলি এটা মেডিচিন আছে নানফটেল কোম্পানী, তো সেইটো খুৱাই আছোঁ। সেইটো আপোনাৰ 500 ml যিটো হয় সেইটো 264 ৰুপিজ লয়। তো সেইটো খুৱাই আছোঁ আপোনাৰ 100টা মানে পোৱালিৰ কাৰণে আপোনাৰ 10 ml পৰা 20 ml মিলাব লাগে পানীত। এতিয়া মোৰ 1600 আছে, তো সেই গতিকে মই আপোনাৰ 200 ml মান মিলাই কিনি ইহঁতক পানীত মিলাই খুৱাই দিওঁ। তো ডেইলি এবাৰ দিছোঁ, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি 3 দিন 4 দিন দিম ইউজ কৰিম সেইটো, তাৰপিছত আকৌ এৰি দিম। এতিয়ালৈকে বৰ্তমানলৈকে মৰ্টেলিটি বুলি ক'বলৈ গ'লে আজিৰ ডেটত এটাই মৰ্টেলিটি হৈছে মোৰ। আৰু এতিয়া গৰম ছিজনটোত সৰুতে ব্ৰুডিং কৰিবলৈ ভাল, কিন্তু আপোনাৰ যেতিয়া অলপ ডাঙৰ হ'ব, ৱেট বাঢ়িব, তেতিয়াহে আপোনাৰ মৰ্টেলিটি পাৰ্চেণ্টেজটো অলপমান বাঢ়ি যায়। তো সেই গতিকে গৰম দিনত, ঠাণ্ডা দিনত হ'লে আপোনাৰ ব্ৰুডিঙত প্ৰব্লেম, ব্ৰুডিঙত মৰ্টেলিটি হয়। আৰু গৰম দিনত হ'লে ডাঙৰত মৰ্টেলিটি হয়, কাৰণ কেলৈ ৱেট বঢ়াৰ লগে লগে সিহঁতৰ হিট ষ্ট্ৰক আহি যাব, চিআৰডি আহি যাব। সেইকাৰণে আমি বহুতখিনি কেয়াৰ ল'বলগীয়া হয়। তো প্ৰথমৰ পৰাই আমি যদি ভালদৰে কেয়াৰ লৈ যাওঁ, আৰু এটা কথা, আমি যদি সৰুতে পোৱালিখিনিক ভালদৰে পানী খাবলৈ দিওঁ, পানী যদি খাবলৈ পায়, তেতিয়াহ'লে কিন্তু কিডনী প্ৰব্লেমটো অহাৰ চান্সেছটো বহুত কম থাকে। যদি আপোনাৰ পানী যদি লেতেৰা পানী বা পানী নিদিয়ে খাবলৈ, বা কেতিয়াবা খালী হৈ থাকে বাচন, পানী খাব নাপায়, তেনেকৈ হ'লে কিন্তু আপোনাৰ কিডনী প্ৰব্লেমটো অহাৰ চান্স থাকে পোৱালিৰ ক্ষেত্ৰত। গতিকে মই এনেকৈ কৰি আছোঁ, মই যেনেকৈ কৰিছোঁ সেইটো আপোনালোকক দেখালোঁ, আৰু আপোনালোকৰো দিহা পৰামৰ্শ মই আশা কৰিলোঁ। ময়ো আপোনালোকৰ দিহা পৰামৰ্শ মতে মোৰ এই ফাৰ্মত ইউজ কৰিবলৈ মই চেষ্টা কৰিম। আৰু মোৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।